মংগলদৈত উপস্থিত লুৰিণজ্যোতি গগৈ দৰং ওদালগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ খবৰ ল'বলৈ উপস্থিত হ'ল লুৰিণজ্যোতি গগৈ কিৰেণ ৰিজিজুই চকমা লোকসকলক অসমত সংস্থাপনক লৈ কৰা মন্তব্য সন্দৰ্ভত লুৰিণে আগবঢ়াই বিশেষ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিৰেণ ৰিজিজুৰ পৰা স্পষ্টীকৰণ লৈ অসমৰ ৰাইজৰ ওচৰত বিষয়টো ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান লুৰিণৰ মুছলমানৰ ভোট নালাগে বুলি কোৱা হিমন্ত বিশ্বই এতিয়া মুছলমানৰ ভোট ভিক্ষা আৰম্ভ কৰিছে আনকি বৰাকত বাদবৰসকলক এনকাউণ্টাৰৰ ভয় ভাবুকি দিয়াৰো অভিযোগ দিয়ে লুৰিণজ্যোতি গগৈয়ে আনহাতে উজনিতে বিজেপি দল সম্পূৰ্ণৰূপে তছনছ হৈছে উপায়ন্তৰ বিজেপিয়ে বিষয়া কৰ্মচাৰীসকলক ব্লেকমেইলিং কৰি ইভিএমত গণ্ডগোল কৰাৰো অভিযোগ আনিলে লুৰিণে নিউজ ডেস্কৰ ৰিপৰ্ট ইছা 24/7 সকলোকে শুভেচ্ছা দিছোঁ জিকাব লাগিব ইন্দ্ৰা ডেকাকাৰ দেখিছে আৰু 24 ঘণ্টাহে আছে চবেই লাগি দিয়ক আৰু অকণমান লাষ্ট খেলাটো মাৰি দিলে হৈ যাব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আজি প্ৰচাৰৰ শেষ দিন আৰু আজি এই দিনটোত আমি প্ৰতিটো সমষ্টিলৈ আমি যাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু এই সমষ্টিলৈ আহিব নোৱাৰিলোঁ প্ৰচাৰ কৰিবলৈ কিন্তু আমাৰ কংগ্ৰেছ দলৰে হওক বা বিৰোধী ঐক্য মঞ্চৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকল ইয়ালৈ আহিছে প্ৰচাৰ কাৰ্য চলাইছে আৰু আমি আশাবাদী এবাৰ সকলো সমষ্টিতে এটা প্ৰতিষ্ঠান বিৰোধী শক্তিশালী ঢৌ আমি দেখিছোঁ তাৰ লগে লগে বিজেপি দলটোৱে জাতিটোক কৰা যিটো জাতীয় অন্যায় সাধাৰণ জনগণক বিভিন্ন ধৰণে অত্যাচাৰ কৰিছে মূল্য বৃদ্ধি কৰ কাটলৰ বোজা আৰোপ কৰা তাৰ লগে লগে বিভিন্ন ধৰণৰ মূল্য বৃদ্ধি চলিছে লাইটৰ বিল বাঢ়িছে তাৰ লগে লগে মাটিৰ খাজানা বাঢ়িছে তাৰ উপৰিও যিবোৰ গণতান্ত্ৰিক যিবোৰ অধিকাৰ এইবোৰ অধিকাৰ নাইকিয়া কৰি মানুহৰ গণতান্ত্ৰিক কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ লগে লগে মানুহৰ মাজত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই আমাৰ সমাজ হাতাম পুৰুষীয় ঐক্য সমন্বয় সম্প্ৰীতিৰ ভেটি ভঙাৰ যি পৰিৱেশ ইয়াৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে আৰু সেইকাৰণে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আমি উজনি অসমত দেখিছোঁ যে ৰাইজে শিল দৌল ভাঙি এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে আৰু মই শেহতীয়াকৈ এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মই নগাঁৱলৈ গ'লোঁ ইয়ালৈ যদিও অহা নাই ইয়াৰ পৰা মোৰ খবৰ আহিছে ইয়াতো ৰাইজে সেই ধৰণে এটা সকলোৱে মাইণ্ডছেট সকলোৱে এতিয়া ঠিক কৰি লৈছে মানুহৰ সুনামি মই চাৰিওফালে দেখিছোঁ আৰু মই বিশ্বাস ৰাখোঁ যে জনতাৰ সুনামিত এইবাৰ বিজেপি টছনছ হ'ব ৰাইজক যি অন্যায় কৰিছে জাতীয় জীৱনক যি ক্ষতি কৰিছে আৰু সাম্প্ৰদায়িকতাৰ ৰাজনীতিৰ বিৰুদ্ধে এইবাৰ দেশৰ গণতন্ত্ৰ দেশৰ সংবিধান সুৰক্ষাৰ কাৰণে দেশৰ স্বতন্ত্ৰ গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এইবাৰ ৰাইজে ভোটদান কৰিব আৰু মই অহা 26 তাৰিখে দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচন এই সমষ্টিত মই ভাবোঁ যে সকলো ৰাইজে শিলদৌল ভাঙি আহি আমাৰ যিগৰাকী প্ৰাৰ্থী আছে মাধৱ ৰাজবংশী ডাঙৰীয়া তেখেতক সকলোৱে ভোটদান কৰিব আৰু এটা শক্তিশালী বাৰ্তা দিব যে এইখন অসমত সাম্প্ৰদায়িকতাৰ ৰাজনীতিয়ে কেতিয়াও ক্ৰিয়া নকৰে হিতাধিকাৰী যি ৰাজনীতি শেহতীয়াকৈ মানুহক প্ৰলোভন দি মিছা অৰুণোদয় ফৰ্ম মানুহৰ চাৰিওফালে বিলাই দি যি এটা ৰাজনীতি কৰিব খুজিছে এইটোৱে প্ৰমাণ কৰিছে যে বিজেপি ভীতিগ্ৰস্ত হৈছে প্ৰথম তেওঁলোকে লাখপতি বাইদেউৰ নামত তেওঁলোকে মিছা প্ৰলোভন দি মহিলাসকলৰ ভোট ল'ব খুজিছিল কাৰণ আগতেও যোৱাবাৰ বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি কৈ মহিলাসকলৰ ভোট ল'লে কিন্তু বন্ধন গোটৰ ঋণ ৰেহাই নিদিলে তাৰ পাছত তেওঁলোকে অমৃত বৃক্ষৰ নামত মানুহক গছপুলি ৰোৱালে কিন্তু টকা পইচা নিদিলে এইবাৰো তেওঁলোকে তেনেকৈ এটা ভুৱা প্ৰলোভনৰ এটা ৰাজনীতি আৰম্ভ কৰিছে লাখপতি বাইদেউ তাৰপিছত ভুৱা অৰুণোদয় ফৰ্ম আকৌ আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ জলপানী দিয়াৰ নামত তেওঁলোকে মইনা আঁচনিৰ ফৰ্ম চাৰিওফালে পত্ৰ বিতৰণ কৰিছে সকলোৱে দেখিছে যে এনেই অৰুণোদয় ফৰ্মখনত অশোক স্তম্ভ থাকে যিখন ডাউনলোড কৰিব পাৰি ৱেবছাইটৰ পৰা যিখন ফৰ্ম ফিল আপ কৰি মানুহে এটা সময়ত অৰুণোদয় পাইছে এইবাৰ তেওঁলোকে আৰ্থসামাজিক জৰীপ বুলি কৈ 1 2 এনেকৈ নাম দি এই ফৰ্মখন মানুহৰ ফালে বিলাইছে মানুহক কিন্তু বুজাইছে যে এখন অৰুণোদয় ফৰ্ম এখন ফিল আপ কৰিলে আপোনালোকে অৰুণোদয় নিৰ্বাচন যোৱাৰ লগে লগে পাব
এই যিটো ভুৱা প্ৰতিশ্ৰুতি এই প্ৰলোভনৰ যিটো ৰাজনীতি এই ৰাজনীতি ৰাইজে বুজি পাইছে সকলোৱে এই মিছা ৰাজনীতিৰ বিৰুদ্ধে ভোটদান কৰিবলৈ এবাৰ ওলাই আহিব আৰু মই দৃঢ় বিশ্বাসী যে দ্বিতীয় পৰ্যায়ত হোৱা 5টা সমষ্টিৰ নিৰ্বাচনতে সকলোতে বিৰোধী শক্তিয়ে এটা শক্তিশালী ফলাফল দেখুৱাব বিৰোধী শিবিৰৰ প্ৰতি ৰাইজৰ এবাৰ সমৰ্থন থাকিব মঙলদৈ চহৰৰ মানুহখিনি চক কি ব্যৱসায়ী হওক কি অব্যৱসায়ী হওক শিক্ষিত হওক সকলো শিক্ষিত মানুহ বিবেক ভোটৰ আহ্বান যদি বসন্ত দাসে দিছে তেতিয়াহ'লে তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত ভোট দিব মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু বিবেক ভোট বিজেপিৰ ক্ষেত্ৰত নাখাতে কংগ্ৰেছৰ ক্ষেত্ৰতহে খাটিব বসন্ত দাস জিন্দাবাদ বুলি কৈছে 50% বসন্ত দাস তেওঁৰ শৰীৰত লাগি আছে গতিকে বসন্ত দাসৰ শব্দটো তেওঁৰ মুখত ওলাইছে এইটোৱেই কথা গুৰুজ্যোতিৰ ওপৰত তেওঁ এটা দুৰ্ঘৰ অন্যায় কৰিছে কাৰণ গুৰুজ্যোতি এগৰাকী বিজেপি দলৰ ছিনচিয়াৰ ৱৰ্কাৰ ছিনচিয়াৰ 24 আৱাৰ্ছ ডিউটি দিয়া এজন ৱৰ্কাৰ আছিল গুৰুজ্যোতি যদিও মোৰ বিৰোধী দলৰ গুৰুজ্যোতি ছিনচিয়াৰিটো মই সদায় লক্ষ্য কৰি আহিছোঁ ডেকা ল'ৰা গুৰুজ্যোতিক তেওঁ দেখে অন্যায় কৰি বসন্ত দাসক তেওঁ উভয়লৈ আনিবলৈ চেষ্টা কৰিছে এইটো তেওঁলোকৰ দলৰ কথা মই তাত কমেণ্ট নিদিওঁ দেখাখিনি কৈছোঁ গুৰুজ্যোতিৰ প্ৰতি অন্যায় কৰা হৈছে